Hey, hello everyone, namaskar and welcome back to my YouTube channel. So, আজি অসম সাহিত্য সভাৰ পাঠশালা অধিৱেশনৰ প্ৰাংগণৰ পৰা আপোনালোকক মোৰ এই ব্লগটোলৈ স্বাগতম জনাইছো আৰু মোৰ সন্মুখত আছে এই বিশাল গেটখন as you can see. তো এতিয়া ভিতৰত যাম গোটেইখিনি এক্সপ্লোৰ কৰিম তাৰপিছত আপোনালোকক ভিডিঅ' থ্ৰুদি মই গোটেইখিনি কভাৰ কৰি দেখুৱাবলৈ চেষ্টা কৰিম তো আশা কৰোঁ আপোনালোকে ভিডিঅ'টো নিকলৈ জড়িত থাকিব আজি কাৰবাবে ৰখি পৰে হিয়া কিয় দূৰ দূৰ কপে মোৰ চকু আজি তাৰ ফালে ঘূৰে কিয় কাৰে আজি তাৰ সুৰ শুনে মোৰ মৰে আৰু আমি লক্ষ্য কৰিছোঁ যে লোকাৰণ্য পাঠশালা অধিৱেশন অসম সাহিত্য সভাৰ আচলতে এৰিয়া বহুত আমি আহি পালোঁ কিমান 7টামান বজাত তথাপিও অলপকৈ মানে কাভাৰ কৰিবলৈ চেষ্টা কৰিম আৰু এইখন প্ৰদৰ্শনী এটা আমি বৰ্তমান যোনখন প্ৰদৰ্শনীৰ পৰা ওলাই আহিলোঁ তাত মানে আমাৰ ভাৰতৰ ঐতিহ্য আৰু গৌৰৱগত যোনখিনি মানে বস্তু আমি যিবিলাক কৰি থাকোঁ বা গভৰ্ণমেণ্ট এক্সামৰ কাৰণে মানে বহুত প্ৰয়োজনীয় তথ্য কিছুমান দিয়া আছে আমাৰ অসমৰো আছে আমাৰ বৈদিক যুগৰ পৰা আদি কৰি মানে আৰু ভাস্কৰ বৰ্মাৰ দিনলৈকে তো মূল্যৱান তথ্য কিছুমান দিয়া হৈছে আৰু দেখি আজি মন মোৰ বিচাৰে বিচাৰে আজি কাকনো মনে মনে লুকাইছো আহিৰ কথাবোৰ কেলে কাৰ বাবে কিয় লুকা ভাগো দেখি আজি মন মোৰ বিচাৰে বিচাৰে আজি কাকনো মনে মনে লুকাইছো আহিৰ কথাবোৰ কেলে কাৰ বাবে কিয় লুকা তো এতিয়া আমি এক্সপ্লোৰ কৰিলোঁ বিজ্ঞান মেলাখন অসম সাহিত্য সভাৰ যোনখন আছে মানে এই এৰিয়াটোত গোটেইখিনি বিজ্ঞান আৰু প্ৰযুক্তি ৰিলেটেড মানে বস্তুখিনি আছে এভৰিৱেৰ মানে সায়েন্স এণ্ড টেকনলজি আমাৰ ইণ্ডিয়ান আৰ্মি হওক ইণ্ডিয়ান নেভি হওক তাৰপিছত মেথামেটিক্স মানে এভৰিথিং আৰু চবখিনি কাভাৰ কৰিছে আৰু মানে আমি সায়েন্সত যিবিলাক মানে থিয়ৰি পঢ়িছিলোঁ তো ইয়াত প্ৰেক্টিকেল ৰূপে মানে দেখাই দিছে বুজাই দি আছে লাইক ভালে হৈছে তোৰ কেনে দেন তো ভালে মানে যদি কোনোবাই মানে থিয়ৰিটিকেলি কিতাপত বস্তুখিনি পঢ়ি আছিল তো ইয়াতে মানে আহি প্ৰেক্টিকেলিও মানে বুজাৰ এটা চান্স কৰি দিছে আৰু মানুহখিনিক তো ভালেই আছে কনচেপ্টটো আজি কাৰবাবে ৰখি পৰে হিয়া কিয় দূৰ দূৰ কপে মোৰ চকু আজি তাৰ ফালে ঘূৰে কিয় কাৰে আজি তাৰ সুৰ শুনে মোৰ মৰে আজি কাৰবাবে ৰখি পৰে হিয়া কিয় দূৰ দূৰ কপে মোৰ তো এই বিজ্ঞান মেলাখনৰ নাম দিছে কৰ্ণেল গুৰুপ্ৰসাদ দাস বিজ্ঞান ক্ষেত্ৰ আৰু আমাৰ বৰপেটাৰ মানুহখিনি জানে তেওঁ কোন আছিল হয় তেওঁ বৰপেটাৰে আছিল আৰু তেওঁ কি আৱিষ্কাৰ কৰিছিল ৰেলৰ ভেকুৱাম ব্ৰেক আৱিষ্কাৰ কৰিছিল তো ভাল লাগিল আমাৰ বৰপেটাৰ মানুহ এজনৰ নাম ইয়াতে দেখি দিব্যই বহুত চিন্তা কৰিছে দেৰি হোৱা বুলি আমাৰতো বেছি দেৰি হোৱা নাই আমি কিমান দুখন কাভাৰ কৰিলোঁ প্ৰথমতে ভাৰতীয় ঐতিহ্য যোনখন ঐতিহ্য কেন্দ্ৰ নাই কি নাম আছিল সেইটো তাৰপিছত বিজ্ঞান মেলা এই দুখন হ'ল আৰু টাইম আছেতো বহুখিনি টাইম আছে ডোণ্ট ৱৰি মেন আৰু মোৰ কি হয় মই যোনটো জেগাতে ভিডিঅ'টো বনাম বুলি কেমেৰাটো অন কৰোঁ তাতে মানে মাইকত কিবা নহয় কিবা এনাউন্স কৰি দিয়ে মোৰ মানে ভিডিঅ' বনোৱা নহয় আৰু কি তো আৰু মই যিহেতু মানে মোবাইলতে ভ্লগ বনাওঁ তো মানে মোৰ কাৰণে ৰাতি এটা ডিছএডভান্টেজ থাকে কাৰণ আন্ধাৰ নতো কোৱালিটিটো অলপমান ড্ৰপ হৈ যায় বাট মই মানে লাইট বিচাৰি মানে মই শ্বুট কৰি আছোঁ য'ত মানে পোহৰটো আহে আৰু ক্লিপবিলাক ভাল হয় যাতে মই ভিডিঅ' থ্ৰুদি আপোনালোকক দেখাব পাৰোঁ আৰু লাইক গোটেই সাহিত্য সভাখন কাভাৰ কৰিব পাৰোঁ চেষ্টা কৰি আছোঁ তুমি মোৰ ৰাম দেনু আজি সুগঠিতো গানতে তোমাৰ নাম আজি ৰাখিছো কিৰঞ্জী ৰাণী তুমি ৰজা মই বনিলো প্ৰতিটো পাহাৰতে মই নাম তোমাৰ আজি দ্বিতীয় দিনতে কিন্তু ভালেখিনি মানুহ আহিছোঁ না লোকাৰণ্য আৰু তো যিহেতু আমি মানে আজি সভাত আহিছোঁ তো দিব্যৰ মই মাজে মাজে নতুন বস্তু কিছুমান এক্সপ্ল'ৰ কৰি থাকোঁ খাই হওক বা এনিথিং তো আজি আমি এটা নতুনকৈ ফুড আইটেম আমি মানে ট্ৰাই কৰি চাম আৰু সেইটো হৈছে পলু মইতো খাই পোৱা নাই তো ই মানে কৈ আছিল যে মানে সভাত আহিলে আজি এইটো পলুটো খাব তো আমি মানে বিচাৰি এতিয়া আহিলোঁ য'ত মানে ৰেষ্টুৰেণ্টছবিলাক আছে তো তাত পালোঁ এখন এইটো হৈছে বনোৱা প্ৰচেছটো পলুটো ফাৰ্ষ্ট পুৰি লৈছে
ক'ৰ পৰা আহিছে আপোনালোক মাজুলী আচ্ছা আচ্ছা পলুটো মানে কি পুৰা আছিল না আগতে না মানে এতিয়া আচ্ছা আগতে মানে বইল কৰি লয় তাৰপিছত আৰু পুৰি দিয়ে ন গাহৰি নিচিনা মানে সেম প্ৰসেসটো সব বইলিং বইলিং তো here is our silkworms দে ভাই यार যাত্ৰা কৰিলো দে তো মানে বনোৱা প্ৰসেসটো গাহৰি নিচিনা সেম মানে ফাৰ্স্ট বইল কৰি লয় তাৰপিছত পুৰি উঠি মানে কাটি কাটি এনেকে পিয়াজ দি দিয়ে আৰু Okay, let me try. Bad. Protein আছে বলে ইয়াতে তো ওকে আজি দিনটোৰ প্ৰটিন ইনটেক কমপ্লিট নেক্সট আইটেম আহিছে গাহৰি তো আজি মই ট্ৰেভেল ব্লগাৰৰ পৰা ফুড ব্লগাৰ কণ্টেণ্ট চেঞ্জ গোটেই বেয়া লাগা নাই খাই সদায় খোৱা বস্তু নহয় আৰু মানে ওৱান টাইম আৰু লাইক যদি ট্ৰাই কৰিব বিচাৰে পাৰে তো নেক্সট ছেকেণ্ড আইটেম অসমীয়াৰ আৱেগ এইটোক বিট কৰিব নোৱাৰে আৰু क्या बात এটা কথা কম গুড ফুড গুড মিল আহিবানে তুমি কাষলে সজা মই চেউতি আনিলে চন্দৰে চোৱানা আনিলে চকুৰে দিব বহুত দাউৰা দাউৰি কৰি আছে কিন্তু মই কৈছোঁ গোটেই ৰাতিটো আছে চব ৰাতি থাকিব দিবলৈ কৈছোঁ ডুইজিং ফেষ্টিভেলত আমাৰ ৰৈ গ'ল না ৰাতি থকা ইচ্ছাটো ডুইজিঙত এতিয়া অলপ আমি মানে বেছি সৰু আছিলোঁ এতিয়া অলপ ডাঙৰ হৈছোঁ না তো এতিয়া গোটেই ৰাতি পৰি দিম মানে এইটো বিশাল জাপিটোৰ পিছফালে আমি মানে সৰ্ববৃহৎ জাপি বিচাৰে মোৰ মৰে আজি কাৰ বাবে ৰখি পৰে কিয় দূৰো দূৰো কপে মোৰ চকু আজি তাইৰ ফালে ঘূৰে কিয় কাৰে আজি তাই সুৰ শুনে মোৰ মৰে আজি কাৰ বাবে ৰখি পৰে কিয় দূৰো দূৰো কপে মোৰ চকু আজি তাই তো এই জাপিটো আছিল অসম সাহিত্য সভা পাঠশালা অধিৱেশনৰ মুখ্য আকৰ্ষণ তো কেনে লাগিল ভাল বনাই আছিলোঁ চাইছিলোঁ মানে দেখা পাইছিলোঁ এইটো বানে থাকোঁতে আৰু অনেষ্টলি এটা মানে সৃষ্টিশীলতাৰ এটা প্ৰমুখ উদাহৰণ মোৰো মানে বহুত ভাল লাগিছে যে বহুত ক্ৰিয়েটিভিটি লগাই মানে ইমান বিশাল জাপি এটা তৈয়াৰ কৰা হৈছে আমি প্ৰথম সাহিত্য সভা কেতিয়ানে চাইছিলোঁ ক্লাছ 6-7 মানত যেতিয়া মানে বৰপেটা ৰোড অধিৱেশন হৈছিল তো তেতিয়া মানে প্ৰথম কিবা এটা গম পাইছোঁ যে সাহিত্য সভা বুলি কিবা এটা হয় আৰু ফাৰ্ষ্ট টাইম মানে সেইটো মাহঁতৰ লগত গৈছিলোঁ আৰু এতিয়া ছেকেণ্ড টাইমৰ কাৰণে চাই আছোঁ এইটো এইবাৰ নিজাকৈ মই লিভ কৰি আছোঁ মানে তো ওৱান জিকে কুৱেশ্যন ফৰ ইউ বস্ত্ৰ শিল্পৰ কাৰণে অসমৰ কোনখন ঠাই বিখ্যাত তো সাহিত্য সভাত যে ইমান টাইম ঘূৰিলোঁ তো মানে মই পাৰ্চনেলি কি ফিল কৰিছোঁ যে সাহিত্য সভা মানে হ'ল টোটেলি মানে সাহিত্য ৰিলেটেড আমাৰ অসমৰ যিমানখিনি ঐতিহ্য হওক তাৰে পিছত ইতিহাস সংস্কৃতি তাৰপিছত পৰ্যটন বা মানে আমাৰ যিমানখিনি আৰ্ট এণ্ড কালচাৰ হিষ্ট্ৰী লিটাৰেচাৰ আছে গোটেইখিনিয়ে মানে কাভাৰ কৰা হৈছে ইয়াত মানে ইয়াৰ এটা প্ৰেক্টিকেলি মানে দেখুওৱা হৈছে আৰু বস্তুখিনি আৰু মই যিমানখিনি মানে নটিচ কৰিছোঁ অসমৰ বিভিন্ন প্ৰান্তৰ পৰা মানে বহুত মানুহ আহি তেওঁলোকৰ শিল্পবিলাক ইয়াত প্ৰদৰ্শন কৰিছে বাঁহ বেতৰ শিল্প মৰাপাটৰ শিল্প তাৰপিছত এটা পালোঁ মহৰ শিঙৰ কিবা তো এনেকৈ বহুতখিনি বস্তু আমিও ধৰক আগতে বহুত নাজানা বস্তু আজি দেখিলোঁ বা গম পালোঁ তো সাহিত্য সভা তো অভাৰঅল অসম সাহিত্য সভা মানে আমাৰ অসমৰ ভাষা সাহিত্য কলা সংস্কৃতি আৰু জাতি জনগোষ্ঠীক মানে এক সমন্বয়ৰ বান্ধেৰে বান্ধি ৰখাত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে আৰু এটা মানে কি মোৰ ইয়াত ভাল লাগিছে এনেই যিবিলাক সভা সভাবিলাকত আমি যাওঁ তো চাৰিওফালে মানে পেকেট চেকেট কৰি বহুত লেতেৰা কৰি থৈ দিয়ে কিন্তু মানে ইয়াত অসম সাহিত্য সভাত মানে সেইটো পৰিৱেশটো দেখা পোৱা যোৱা নাই তো মানে one of my favorite book from my childhood this one বিচাৰে আজি কাকনো মনে মনে লোকে তো আহিয়ে
পাবে কি লুকাবাকো তো আজি গ্ৰন্থমেলাত আহি মানে বুক ষ্টলবিলাকৰ মাজত আহি মোৰ এটা বস্তু মানে মনত পৰিছে মই যেতিয়া সৰুতে মানে বৰপেটা ৰোড অধিৱেশনত মানে যেতিয়া গৈছিলোঁ তাত মই ঈশপৰ সাধু আৰু এখন যুদ্ধ বনেকৰ সাধু বুলি দুখন কিতাপ কিনিছিলোঁ মানে মায়ে কিনি দিছিল আৰু মই পঢ়ি কমপ্লিট কৰিছোঁ মানে আগতে পঢ়াত বাহিৰা কিতাপ পঢ়া বহুত চখ আছিল তো সেইকাৰণে আজি পুৰণা অলপ সেইটো পঢ়িলোঁ আৰু এখন কিতাপ দেখি মনত পৰিল এইখন মেৰেং এখন অনুৰাধা শৰ্মা পূজাৰ এখন বহুতেই ধুনীয়া কিতাপ মানে মই নিজৰ অভিজ্ঞতাৰ পৰা কৈছোঁ তো আপোনালোকে এবাৰ পঢ়ি চাব পাৰে আৰু তো আমি 7টামান বজাত আহি পাইছিলোঁ তো এতিয়া 10:30 11টামান বাজি আছে তো 3-4 ঘণ্টা আমি ভালকৈ গোটেইখিনি এক্সপ্ল'ৰ কৰিলোঁ আৰু মই গোটেইখিনি ভিডিঅ'ত দেখাবলৈ চেষ্টা কৰিছোঁ তো যদি ভিডিঅ'টো আপোনালোকে ইয়ালৈকে চালে আৰু যদি ভাল পালে ভালটো পাবই যিহেতু মই বনাইছোঁ তো ভিডিঅ'টো এটা শ্বেয়াৰ কৰি দিব নাপাহৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বুলি আশা কৰিলোঁ তো লগ পাম বেলেগ এটি ঠাইত বেলেগ এটি ভিডিঅ'ৰ লগত টিল দেন দাদা বাই বাই টেক কেয়াৰ হেভ এ নাইচ ডে বাই বাই